নমস্কাৰ সমূহ আমাৰ শুভাকাংক্ষী সমৰ্থক তথা অগ্ৰহ শিক্ষা সমিতি জিএছপিকে আদি কৰি বিভিন্ন জাতীয় দলগত সন্মানীয় ব্যক্তিবৰ্গ সদস্যসকল লগতে আমাৰ কোকৰাঝাৰ বঁটা ৰাইজ ইতিমধ্যে আপোনালোকে গমে পাইছে যে আজি 11টা বজাত আমাৰ যি নমিনেশ্যন ছাবমিশ্যন আছিল সেইটো কেঞ্চেল কৰা হৈছে। এইটোত আপোনালোকৰ লগতে আমি আপোনালোকৰ দুখৰ একেলগে আমি সমভাগী। যেহেতু আমাৰ অলৰেডি সিদ্ধান্ত হৈ আছে, অলৰেডি আমাৰ দুজন কেণ্ডিডেট বিনিতা ডেকা আৰু ঘনশ্যাম দাস ডাঙৰীয়া আছে, অহাকালিলৈকে উজ্জ্বল আছে। আমি এতিয়াও চেষ্টা কৰি আছো যাতে এই অৰ্ডাৰটো এগেইনষ্ট চেলেঞ্জ কৰাৰ কাৰণে। গতিকে কালিলৈ কিবা কাৰণত একো ৰিজাল্ট নাহিলেও আমাৰ নিশ্চিতভাৱে এজন কেণ্ডিডেট থাকিব। সেইকাৰণে আপোনালোকে কালিলৈকে অপেক্ষা কৰক আৰু নিজৰ নিজৰ যিখিনি দায়িত্ব সেইখিনি পালন কৰক। কাৰণ এইখিনি সময়ত আমি কোকৰাঝাৰ বঁটাৰ ৰাইজৰ লগত আমি থিয় হোৱাটো জৰুৰী। আপোনালোকে জানে যে আমাৰ বিৰোধীবিলাকে ষড়যন্ত্ৰৰ যিমানেই নকৰক কেলে আমি কোনো কাৰণে যে হাৰ নামানো, আমি যাতে নিজৰ সিদ্ধান্ত অটল থাকো। আপোনালোকৰ লগত মই আগতেও আছিলো, আজিও আছো, ভৱিষ্যতেও আছো। আপোনালোকে নিশ্চিত থাকক যে কোকৰাঝাৰত আমি বিজয়ী হ'বই লাগিব, এনেই হাও। তাৰ কাৰণে আপোনালোকে ৰেডি থাকক আৰু নিজৰ নিজৰ যিখিনি দায়িত্ব সেইখিনি ভালভাৱে পালন কৰক।